আমি এতিয়া যাই আছোঁ ডক্টৰ PN শইকীয়াৰ প্ৰাইভেট স্কুল, যিখন স্কুলত মোৰ ভণ্টিয়ে কাম কৰে আৰু এইকেইটা ষ্টুডেণ্ট, তাৰমানে মোৰ ভাগিনকেইটা ষ্টুডেণ্ট তেওঁ ওলাই আহিছে, এতিয়া হাই ছেকেণ্ডেৰী পঢ়ি আছে। মই সেইখন স্কুলৰ প্ৰিন্সিপাল, মোৰ দাদা হয়, বহুত সৰুৰ পৰা লগ পোৱা। পূৰ্ণানন্দ শইকীয়া ছাৰৰ পুত্ৰ হয় তেওঁ, আৰু তেওঁক মই লগ কৰিব যাই আছোঁ। বহুত সৰুতে আমি একেলগে, যিহেতু আমি বহুত কামেই কৰিছিলোঁ তেওঁলোকৰ লগত, গতিকে মই সেই ভাল লগা মুহূৰ্তটো এবাৰ মানে স্মৃতি ৰোমন্থন কৰিব যাই আছোঁ। তেওঁৰ লগত ভালকৈ কথা বতৰা পাতিম বুলি ভাবিছোঁ আৰু তেওঁক লগ পালে, আৰু এয়া যাই আছোঁ আমি এতিয়া। এইফালে এয়া উত্তৰ পূব গীতানগৰ ৰাজহুৱা নামঘৰ, অকণমানকৈ দেখুৱাই দিছোঁ। এইটো ৰাস্তা দি অলপ দূৰ গৈ পামগৈ আৰু মই আপোনালোকৰ ৰাস্তাটো দেখুৱাই দিছোঁ। এইটো কুশলনগৰৰ পৰা অহা ৰাস্তা, আৰু এইটো এইফালে পানীপথ পাই একদম পূৰা নাৰেংগী পাইগৈ, গীতানগৰ পানীপথ। আৰু এইটো ৰাস্তা দি ছাৰৰ ঘৰ। ছাৰ মানে ইহঁতৰ ছাৰ কাৰণে মই ছাৰ কৈছোঁ, তেওঁ প্ৰিন্সিপাল হয়, মোৰ দাদা হয়। এয়া আমি আহি পালোহি ডক্টৰ PN শইকীয়া ইংলিছ স্কুল, আৰু ভিতৰলৈ আমি সোমাই গৈছোঁ। ঠাইবোৰ অকণ বেলেগ হ'ল আৰু এতিয়া দেখিবলৈ, আৰু তেওঁৰ লগত বহুত আন্তৰিক আলাপ কৰাৰ আগতে আমি কেইখনমান দাদা আৰু বৌৰ লগত ফটো উঠি ল'লোঁ। দাদাক আমি একদম সৰুৰ পৰাই লগ পোৱা, আৰু দাদাৰ লগত মানে বহুত স্মৃতি আছে, আৰু একদম ছাত্ৰ সন্থাৰ পৰা নে কি কয়, যাব ওলাইছিলে, মইতো সময় দিব নোৱাৰিলোঁ। তাকে মোৰ সেই কথাটো সঁচাকৈ মানে দাদা খুব মনত পৰে, আৰু কৈছে কি নাই এদিন লগ পাবই লাগিব মই ভালকৈ। আৰু দাদাৰ দেউতাক কমাৰ্চ কলেজৰ প্ৰিন্সিপাল আছিলে, মই ক'ব পাহৰিছোঁ, পূৰ্ণানন্দ শইকীয়া ছাৰ। তেওঁকো আমি বহুত ধুনীয়াকৈ পাইছিলোঁ। আমাৰ স্কুলতো তেওঁ বহুত অনুদান আছিলে। তেওঁৰ নাম লৈছে স্কুলত, একদম নাম লৈছে শইকীয়া ছাৰৰ পুতেক হৃদয়ানন্দ। বুলি কৈছিলোঁ, বাহিৰৰ পৰা চাইছোঁ আৰু বহুত ভিৰ ভাল আছে। আৰু বেলেগ কথা, ভিৰ ভাৰ মানে কি, সৰু সৰু ল'ৰা ছোৱালীৰ ভিতৰত সোমোৱাই নাই, সিহঁতৰ উৎপাতটো তাতে চলি আছে। মানে কি হ'ব লাগে, এজন বাহিৰত থাকিব লাগে, মানে যিখিনি নিমন্ত্ৰিত গেষ্ট তেওঁলোকক মানে লৈ যাবলৈ মানুহ থাকিব লাগে। কিমান ভাবি আছিলোঁ বৌ কেতিয়া লগ পাম, আৰু বঢ়িয়া ধুনীয়াকৈ চাহ তাহ বনাই খুৱাইছে, পটককৈ বনাই দিছে। ষ্টুডেণ্ট, এখন স্কুলৰ ষ্টুডেণ্ট হয় ই এটা, গতিকে ইহঁতকো এবাৰ লৈ আহিছোঁ। আৰু তাই নিজে এখন স্কুলত শিক্ষয়িত্ৰী কৰি আছে, মইতো ইয়াতে কৰি আছোঁ, কৰি আছে। ভাল লাগিছে, সেইকাৰণে স্কুল এখনো চলাই আছে দাদা গৈ। দাদা লগ পাম আকৌ, যাব যাব যাব। হেৰি ছাৰৰ ঘৰতে যিহেতু স্কুল, ঠিক আছে লগ পাম। ঠিকে আছে, মই কৈছোঁ ছাৰক চিংগাৰজনীত মাতিবৰ কাৰণে, হ'লেই দেখোন 21 বছৰ। ছাৰৰ এইখনেই স্কুল 22 বছৰ হৈ গ'ল, এতিয়া ষ্টুডেণ্ট আহি আছে ইয়াতে আৰু ধুনীয়াকৈ। শেষত তেওঁক আমি বিদায় দি ঘৰলৈ আহিলোঁ, আৰু এটা সুন্দৰ স্মৃতি তেওঁৰ লগত মই সাঁচি ৰাখিলোঁ।